ঠিক আছে এতিয়া সময় গোটেইখিনি গোটেই আৰম্ভ কৰিব লাগে সময় গগৈৰ ওপৰত নিমন্ত্ৰণ দিলোঁ আহিব লাগে মোৰ ওচৰলৈ এতিয়া আমাৰ সৈতে উপস্থিত আছে অশ্বিনী কুমাৰ গগৈ। অশ্বিনী কুমাৰ গগৈৰ এটা বিশেষ পৰিচয় আছে। তেওঁ অসমৰ যি ডিজিটেল সংবাদ মাধ্যমৰ যিটো আৰম্ভণি স্তৰৰ এগৰাকী অন্যতম ব্যক্তি ধ্ৰুৱজ্যোতি ধনন্তৰী আছিল ন এটা পেকেজ পেকেজ ভয়েস দিব পাৰে এডিটিং কৰিব পাৰে ফটোগ্ৰাফি কৰিব পাৰে ভিডিঅ' এডিটিং কৰিব পাৰে মানে ওভাৰঅল স্ক্ৰিপ্ট ৰাইট কৰিব পাৰে এটা অলৰাউণ্ডাৰ মানুহ মানে ডিজিটেল মিডিয়াৰ ক্ষেত্ৰত আৰু দেই তাতকৈ ডাঙৰ কথা এতিয়া তাৰ আকৌ সি ৰেডিঅ'ত কাম কৰি আছে বৰ্তমান আকাশবাণী গুৱাহাটীত কৰ্মৰত আৰু ঘৰ শিৱসাগৰত মৰাণত নহয় জানো মৰাণত আৰু আমাৰ সৈতে বহু বছৰৰ পৰা সংযুক্ত আমাৰ আগৰ পুৰণি প্ৰজেক্টসমূহত আমি বহুকেইটা প্ৰজেক্ট কৰিছিলোঁ আমি একেলগে ইয়াৰ আৱিষ্কাৰটো আচলতে মই কৰিছোঁ সেইটো খুব গুৰুত্বপূৰ্ণ যে নৱজ্যোতি কলিতা খুব নলেজ থকা এজন মানুহ দেই কথা বতৰাবিলাক বহুত নলেজ আছে আমি মানে একোৱেই নাজানো সেই হিচাপ এই চাকৰি বিচাৰি যিদিনাখন আহিছিল প্ৰথম মই আৱিষ্কাৰটো মই কৰিলোঁ যিয়ে নহওক আমাৰ লগততো এতিয়া এৰিব নোৱাৰে আৰু মানে তাকেতো যিখিনি মানে কাৰিকৰী জ্ঞান আছে ডিজিটেল ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আমি সৌভাগ্যৱান এতিয়া আমি প্ৰথমতে এটা গীতেৰে আৰম্ভ কৰোঁ